মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি আমি আলোচনা কৰিম ক্লাছ 9ৰ অসমীয়াৰ লেসন 1ৰ শিশুলীলা নামৰ পাঠটোৰ সকলো পাঠভিত্তিক প্ৰশ্ন উত্তৰ আৰু পাঠৰ ভিতৰুৱা সকলো প্ৰশ্ন উত্তৰ আলোচনা কৰিম, যিবিলাক তোমাৰ পৰীক্ষাৰ বাবে গুৰুত্বপূৰ্ণ হ'ব। তো তোমালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ লাষ্টলৈকে চাই থাকিবা। প্ৰশ্ন উত্তৰ আলোচনা কৰাৰ আগতে তোমালোকে এই কবিৰ পৰিচয়খিনি তোমালোকে ভালদৰে পঢ়ি ল'বা। ইয়াৰ পৰা তোমালোকৰ বহুতো প্ৰশ্ন উত্তৰ আহে। তো প্ৰশ্নাৱলীত ভাৱ বিষয়ত 1 নম্বৰত কি কৈছে, অতি চমু প্ৰশ্নৰ উত্তৰ দিয়া। ইয়াৰ ক নম্বৰ প্ৰশ্নত কি কৈছে, কৃষ্ণগীত গাবন্ত সুন্দৰী। কৃষ্ণগীত গোৱা সুন্দৰীগৰাকী কোন? তো ইয়াৰ উত্তৰ তোমালোকে লিখিবা। কৃষ্ণগীত গোৱা সুন্দৰীগৰাকী হ'ল যশোদা। তাৰপিছত কোৱেশ্চন খত কি কৈছে, কৰ্ণত কুণ্ডল দলে আতি। কাৰ কৰ্ণৰ কুণ্ডলৰ কথা কৈছে? তো উত্তৰ লিখিবা। ইয়াত যশোদাৰ কৰ্ণৰ কুণ্ডলৰ কথা কোৱা হৈছে। তাৰপিছত কোৱেশ্চন গত কি কৈছে, কাম্পে কোপে অৰুণধৰ। ইয়াত কাৰ অৰুণধৰৰ কথা কৈছে? তো উত্তৰ তোমালোকে লিখিবা। ইয়াত শ্ৰীকৃষ্ণৰ অৰুণধৰৰ কথা কোৱা হৈছে। তাৰপিছত কোৱেশ্চন ঘত কি কৈছে, মথনিত ধৰিয়া নিষেধি। মথনি শব্দৰ অৰ্থ কি? তো ইয়াৰ উত্তৰ তোমালোকে লিখিবা। মথনি শব্দৰ অৰ্থ হ'ল গাখীৰ ঘুটিবলৈ ব্যৱহাৰ কৰা এবিধ সঁজুলি। তাৰপিছত কোৱেশ্চন উঙত কি কৈছে, নজৰে আঙ্গুল দুই জৰি। ইয়াত কাৰ জৰিৰ নাটনি হৈছে? তো উত্তৰ তোমালোকে লিখিবা। ইয়াত যশোদাৰ হাতত কৃষ্ণক বান্ধিবলৈ লোৱা জৰিডালৰ নাটনি হৈছে। তাৰপিছত কোৱেশ্চন চত কি কৈছে, ৰুণঝুণ কেয়ুৰ কংগন। কাৰ কেয়ুৰ কংগনৰ ৰুণঝুণ শব্দৰ কথা ইয়াত কোৱা হৈছে? তো উত্তৰ তোমালোকে লিখিবা। ইয়াত দধিমথি থকা যশোদাৰ হাতত কেয়ুৰ কংকন ৰুণঝুণ শব্দৰ কথা কোৱা হৈছে। তো কেয়ুৰ কংকন মানে কি, বাজু বা খাৰু। কংকন মানে কি, কেয়ুৰ কংকন হ'ল বাজু আৰু খাৰু। তাৰপিছত 2 নম্বৰ কুৱেশ্যনত কি কৈছে, শিশুলীলা পাঠটিত ফুটি উঠা শ্ৰীকৃষ্ণৰ মানৱীয় ৰূপৰ বিষয়ে নিজৰ ভাষাত লিখা। তো ইয়াৰ উত্তৰ তোমালোকে লিখিবা। শিশুলীলা পাঠত শ্ৰীকৃষ্ণক এজন সাধাৰণ শিশুৰ দৰে মানৱীয় ৰূপত চিত্ৰিত কৰা হৈছে। তেওঁ মাকৰ কোলাত উঠিবলৈ হেঁপাহ কৰে, দধিমতাত বাধা দিয়ে আৰু খঙত দধিৰ ভাণ্ডাৰ ভাঙি পেলায়। মাকে মাৰিবলৈ খেদিলে ভয়ত পলায় আৰু ধৰা পৰাৰ পিছত কান্দি কান্দি আত্মসমৰ্পণ কৰে। এই সকলোবোৰ কাৰ্যই তেওঁৰ শিশুসুলভ মানৱীয় ৰূপটোক প্ৰকাশ কৰিছে। তাৰপিছত 3 নম্বৰ কুৱেশ্যনত কি কৈছে, শংকৰদেৱৰ মহত্তম সৃষ্টি কীৰ্তন ঘোষাৰ বিষয়ে এটি টকা লিখা। চমু টকা লিখিব কৈছে কীৰ্তন ঘোষাৰ বিষয়ে। তো তোমালোকে উত্তৰত লিখিবা কীৰ্তন ঘোষা। তো এইটো ভেৰি ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন। উত্তৰত লিখিবা, কীৰ্তন ঘোষা মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ দ্বাৰা ৰচিত এখন শ্ৰেষ্ঠ কাব্য। ই অসমীয়া নৱবৈষ্ণৱ ধৰ্মৰ 4 পুথিৰ অন্যতম। ইয়াত ভগৱান বিষ্ণুৰ বিশেষকৈ কৃষ্ণৰ বিভিন্ন লীলা আৰু মহিমাৰ বৰ্ণনাৰে ভৰা কীৰ্তন আৰু ঘোষাৰ সন্নিৱিষ্ট কৰা হৈছে। কীৰ্তন ঘোষা অসমীয়া জাতীয় জীৱনৰ এক অমূল্য সম্পদ আৰু ইয়াৰ ভাষা, ছন্দ আৰু ভাৱ অতি সৰল আৰু সাৱলীল। তাৰপিছত 4 নম্বৰ কুৱেশ্যনত কি কৈছে, শিশুলীলা পাঠটিৰ অন্তৰ্নিহিত তাৎপৰ্য বুজাই লিখা। তো শিশুলীলা যে পাঠটো আছে, ইয়াৰ তাৎপৰ্য তোমালোকক লিখিব দিছে। তো তোমালোকৰ কাৰণে একেবাৰে চুটিকৈ আনিছোঁ এনচাৰবিলাক, তোমালোকে যাতে তোমালোকৰ মুখস্থ হয় আৰু তোমালোকে পৰীক্ষাত লিখিলে যাতে ফুল মাৰ্ক পোৱা। তো এনেকৈ প্ৰশ্নবিলাক আনিছোঁ। তো ছাত্ৰ ছাত্ৰীসকল, ইয়াৰ উত্তৰ তোমালোকে লিখিবা। শিশুলীলা পাঠটিৰ অন্তৰ্নিহিত তাৎপৰ্য অতি গভীৰ। ইয়াত কৃষ্ণৰ শিশুসুলভ লীলাৰ মাজেৰে তেওঁৰ ঐশ্বৰিক মহিমা প্ৰকাশ কৰা হৈছে। কৃষ্ণই সাধাৰণ শিশুৰ দৰে দুষ্টালি কৰে, কিন্তু তেওঁক বান্ধিবলৈ যশোদাৰ জৰি নাটনি হোৱা ঘটনাই তেওঁৰ অত্যন্ত আৰু অপৰিমেয় স্বৰূপকে সূচায়। পাঠটোৱে দেখুৱাইছে যে পৰম ব্ৰহ্ম ভগৱান ভক্তৰ ভক্তিৰ অধীন। যশোদাৰ বাৎসল্য প্ৰেমৰ বাবেই ভগৱান কৃষ্ণই তেওঁৰ পুত্ৰৰূপে ধৰা দিছে। এইদৰে মানৱীয় আৰু ঐশ্বৰিক দিশৰ সমন্বয় পাঠটিৰ মূল তাৎপৰ্য।
তাৰপিছত 5 নম্বৰত কি কৈছে তাহাংক তনয় মানি বলে যশোদা বান্ধন্ত উৰুখলে কথাষাৰৰ অন্তৰ্নিহিত তাৎপৰ্য বুজাই লিখা। তো ইয়াৰ উত্তৰ তোমালোকে লিখিবা এই কথাষাৰৰ জৰিয়তে কবিয়ে দেখুৱাইছে যে যশোদাৰ গভীৰ বাৎসল্য প্ৰেম আৰু ভক্তিৰ বলত যশোদাৰ ঈশ্বৰ পূৰ্ণ ব্ৰহ্ম শ্ৰীকৃষ্ণ তেওঁৰ পুত্ৰ হিচাপে আবদ্ধ হৈছে। যশোদা কৃষ্ণক নিজৰ পুত্ৰ বুলি ভাবি শাসন কৰিবলৈ উৰুখলত বান্ধিবলৈ আগবাঢ়িছে। ইয়াৰ দ্বাৰা ভক্তিৰ শক্তিৰ মহিমা প্ৰকাশ পাইছে, যাৰ বলত স্বয়ং ভগৱানৰ ভক্তিৰ অধীন হৈ পৰে। তাৰপিছত 6 নম্বৰ কুৱেশ্যনত কি কৈছে নাহি আদি অন্ত পূৰ্বাপৰ পূৰ্ণ ব্ৰহ্ম জগত ঈশ্বৰ। ইয়াত কবিয়ে শ্ৰীকৃষ্ণৰ ঐশ্বৰিক গুণৰ প্ৰকাশ কেনেদৰে কৰিছে বুজাই লিখা। তো ইয়াৰ উত্তৰত তোমালোকে লিখিবা এই কথাষাৰৰ জৰিয়তে কবিয়ে শ্ৰীকৃষ্ণৰ আচল স্বৰূপ উদঙাই দিছে। যদিও কৃষ্ণই এজন সাধাৰণ শিশুৰ দৰে লীলা খেলা কৰিছে, তেওঁ আচলতে জগতৰ ঈশ্বৰ, যাৰ কোনো আদি বা আৰম্ভণি বা অন্ত অৰ্থাৎ শেষ নাই। তেওঁ এই পূৰ্ণ ব্ৰহ্ম। যশোদা যেতিয়া তেওঁক বান্ধিবলৈ যায় তেতিয়া জৰি নাথনি হয়, যিটোৱেই তেওঁৰ অন্তত আৰু অপৰিমেয় ঐশ্বৰিক শক্তিকে প্ৰমাণ কৰে। এইদৰে কৃষ্ণৰ সাধাৰণ শিশুৰূপৰ আঁৰত থকা ভগৱানৰ মহিমাক কবিয়ে প্ৰকাশ কৰিছে। তাৰপিছত 7 নম্বৰত কি দিছে ব্যাখ্যা কৰা। তো ইয়াৰ কত কি দিছে যাক যোগী নাপাৱে ধ্যানত হেন হৰি পলন্ত ভয়ত। তো ইয়াৰ তাৎপৰ্য ব্যাখ্যা কৰিব দিছে। তো তোমালোকে লিখিবা উক্ত কবিতাফাঁকি আমাৰ পাঠ্যপুথিৰ অসমীয়া সাহিত্য চয়নিকাৰ অন্তৰ্গত শ্ৰীমন্ত শংকৰদেৱৰ বিৰচিত শিশুলীলা নামৰ পাঠটিৰ পৰা তুলি অনা হৈছে। ইয়াত কৃষ্ণৰ ঐশ্বৰিক মহিমা আৰু তেওঁৰ মানৱীয় লীলাৰ মাজৰ সম্পৰ্কক সুন্দৰভাৱে প্ৰকাশ কৰা হৈছে। যিজনা পৰম ব্ৰহ্ম ভগৱানক ডাঙৰ যোগী ঋষিসকলে কঠোৰ ধ্যান বা তপস্যাৰে লাভ কৰিব নোৱাৰে, সেইজনা ভগৱান শ্ৰীকৃষ্ণই আজি মাতৃ যশোদাৰ মাৰৰ ভয়ত সাধাৰণ শিশুৰ দৰে পলাই ফুৰিছে। ইয়াৰ দ্বাৰা কবিয়ে দেখুৱাইছে যে ভগৱান জ্ঞান বা যোগৰ দ্বাৰা দুৰ্লভ হলেও তেওঁ ভক্তি আৰু প্ৰেমৰ অধীন। যশোদাৰ বাৎসল্য প্ৰেমৰ বাবেই তেওঁ এনেই মানৱীয় লীলা প্ৰদৰ্শন কৰিছে। তাৰপিছত কুৱেশ্যন খত কি কৈছে ভাণ্ড ভাঙ্গি আবে যাইবি কথা খাইবি আজি কৃষ্ণ তোৰ মাথা। তো ইয়াৰ উত্তৰত তোমালোকে লিখিবা উক্ত কবিতাফাঁকি আমাৰ পাঠ্যপুথিৰ অসমীয়া সাহিত্য চয়নিকাৰ নতুনৰ অন্তৰ্গত শ্ৰীমন্ত শংকৰদেৱৰ বিৰচিত শিশুলীলা নামৰ পাঠটিৰ পৰা তুলি অনা হৈছে। এই ফাঁকিৰ জৰিয়তে পুত্ৰৰ ওপৰত মাতৃ যশোদাৰ খং আৰু মৰমৰ মিহলি শাসনৰ ভাৱ প্ৰকাশ পাইছে। শ্ৰীকৃষ্ণই দধিৰ ভাণ্ড ভাঙি পেলোৱা দেখি যশোদাৰ খং উঠে। তেওঁ কৃষ্ণক ধমকি দি কয় যে ভাণ্ড ভাঙি তেওঁ কলৈ যাব, আজি তেওঁৰ শাস্তি নিশ্চিত। তোৰ মাথা খাইব বুলি কোৱা কথাষাৰ খঙৰ প্ৰকাশ পাইছে, যদিও ইয়াৰ আঁৰত মাতৃৰ গভীৰ চেনেহ আৰু অধিকাৰবোধ লুকাই আছে। তাৰপিছত গত কি কৈছে পাছে পাছে যশোদা খেদন্ত ভয়ে লাগ মাভক নেদন্ত। তো ইয়াৰ উত্তৰত তোমালোকে লিখিবা উক্ত কবিতাফাঁকি আমাৰ পাঠ্যপুথিৰ অসমীয়া সাহিত্য চয়নিকাৰ অন্তৰ্গত শ্ৰীমন্ত শংকৰদেৱৰ বিৰচিত শিশুলীলা নামৰ পাঠটিৰ পৰা তুলি অনা হৈছে। ইয়াত কৃষ্ণৰ শিশুসুলভ আচৰণ আৰু যশোদাৰ বাৎসল্য প্ৰেমৰ এক সুন্দৰ ছবি অংকন কৰা হৈছে। দধিৰ ভাণ্ডৰ ডাঙৰ ভঙাৰ অপৰাধত যশোদা যেতিয়া কৃষ্ণক মাৰিবলৈ খেদি যায়, তেতিয়া শ্ৰীকৃষ্ণই ভয়তে পলায়। তেওঁ মাকক ওচৰ চাপিবলৈ নিদিয়ে, কাৰণ তেওঁ জানে যে ধৰা পৰিলে মাৰ খাব লাগিব। এই দৃশ্যই দেখুৱাইছে যে জগতৰ ঈশ্বৰ হৈও কৃষ্ণই কেনেদৰে মাতৃৰ ভয়ত সাধাৰণ শিশুৰ দৰে আচৰণ কৰিছে, যিটো তেওঁৰ লীলাৰে এক অংশ।
তাৰপিছত 8 নম্বৰ প্ৰশ্নত কি কৈছে শিশুলীলা পাঠৰ আধাৰত শ্ৰীকৃষ্ণৰ নানা ধৰণৰ কাৰ্যৰ বিষয়ে নিজৰ ভাষাৰে বিৱৰি লিখা তো ইয়াৰ উত্তৰ তোমালোকে লিখিবা শিশুলীলা পাঠৰ শ্ৰীকৃষ্ণৰ বিভিন্ন শিশুসুলভ কাৰ্য সম্পাদন কৰিছে তেওঁ দধিমতি থকা মাকক আমনি কৰিছে মাকৰ কোলাত উঠিবলৈ এটো কি হ'ব জিত কৰিছে আৰু খঙত দধিৰ ফাণ্ড ভাঙিছে তাৰ পিছত তেওঁ চুৰকৈ লবণু খাইছে আৰু বান্দৰকো খাবলৈ দিছে যেতিয়া যশোদা তেওঁক ধৰিবলৈ আহে তেওঁ ভয়তে পলাইছে আৰু অৱশেষত ধৰা পৰি কান্দিছে সেই সকলোবোৰ কাৰ্যৰ মাজতে কৃষ্ণৰ দুষ্ট মৰম লগা আৰু অলৌকিক শিশু চৰিত্ৰ ফুটি উঠিছে তাৰ পিছত 9 নম্বৰ প্ৰশ্নত কি কৈছে মহাকোপে কোঠা পশিলন্ত শৃংগাই লবণু পৰ্যন্ত কোনে অতি খঙেৰে কোঠাত সোমাইছিল তেওঁ কিয় লবণুবোৰ চাৰিওফালে ছটিয়াই খাইছিল বুজাই লিখা উত্তৰত লিখিবা শিশু কৃষ্ণই অতি খঙেৰে কোঠাত সোমাইছিল মাকে তেওঁক কোলাৰ পৰা নমাই গাখীৰ নমাবলৈ যোৱাত কৃষ্ণৰ অভিমান হৈছিল আৰু খঙত তেওঁ দধিৰ ভাণ্ডটো ভাঙি পেলাইছিল তাৰ পিছত নিজৰ খং আৰু দুষ্টালি প্ৰকাশ কৰিবলৈ তেওঁ কোঠাত সোমাই লবণুবোৰ চাৰিওফালে ছটিয়াই নষ্ট কৰি খাইছিল তাৰ পিছত 10 নম্বৰ প্ৰশ্নত কি কৈছে কৃষ্ণক ধৰিবলৈ গৈ যশোদাৰ কেনে অৱস্থা হৈছিল বুজাই লিখা উত্তৰ লিখিবা কৃষ্ণক ধৰিবলৈ গৈ যশোদাৰ শ্ৰান্ত অৱস্থা হৈছিল কৃষ্ণৰ পিছে পিছে দৌৰি তেওঁৰ শৰীৰ ভৰত গতি কমি গৈছিল তেওঁৰ খোপা মেল খাই গৈছিল আৰু তাৰ পৰা মালতী ফুল খহি পৰিছিল এইদৰে কৃষ্ণক খেদি খেদি যশোদাৰ ভাগৰি পৰিছিল তাৰ পিছত ভাষা বিষয়ত 11 নম্বৰত কি কৈছে তলত দিয়া শব্দবোৰৰ এটা বা দুটাকৈ সমৰ্থক শব্দ লিখা তো তোমালোকক সমৰ্থক শব্দ লিখিব দিছে কান কৰ্ণ ইয়াৰ সমৰ্থক শব্দ হল কান অৰুণ ইয়াৰ সমৰ্থক শব্দ হল ৰঙা বা বেলি দধি ইয়াৰ সমৰ্থক শব্দ হল দৈ বস্ত্ৰ ইয়াৰ সমৰ্থক শব্দ হল কাপড় বা বসন তাৰ পিছত বদন ইয়াৰ সমৰ্থক শব্দ হল মুখ বা অনন লবণু ইয়াৰ সমৰ্থক শব্দ হল মাখন বা লনি তাৰ পিছত কোপ ইয়াৰ সমৰ্থক শব্দ হল খং বা ক্ৰোধ তাৰ পিছত দখন ইয়াৰ সমৰ্থক শব্দ হল দাঁত দুগ্ধ ইয়াৰ সমৰ্থক শব্দ হল গাখীৰ বা পয় তাৰ পিছত ঈশ্বৰ ইয়াৰ সমৰ্থক শব্দ হল ভগৱান প্ৰভু বা হৰি তাৰ পিছত 12 নম্বৰ প্ৰশ্নত কি কৈছে তলৰ পুৰণি অসমীয়া শব্দবোৰ আধুনিক ৰূপ লিখা তো এইফালে পুৰণি অসমীয়া শব্দ আছে আৰু এইবিলাকৰ আধুনিক অসমীয়া ৰূপ দিব লাগে তাহংক ইয়াৰ আধুনিক অসমীয়া হল তেওঁক নজৰে এইটো আধুনিক অসমীয়া হল নাটনি হয় বা নাটে পিছত খসি ইয়াৰ আধুনিক শব্দ হল খহি ৰহিল এইটো হল ৰল আশী আহি ভৈলা হল আসন্ত আহি আছে শিয়ালে শিলেৰে শিলায়ে এইটো হল কি শিলেৰে তাৰপিছত কম্পে এইটো হল কপে মাৱক এইটো হল মাকক বসি এইটো হল বহি প্ৰয়াসী মানে চেষ্টা কৰি খেদন্ত মানে খেদি যায় তাৰপিছত 13 নম্বৰ প্ৰশ্নত কি কৈছে তলত শব্দকেইটা কি কাৰণত মূৰ্ধন্য আৰু মূৰ্ধন্যস্ব হৈছে বুজাই লিখা তো অৰুণ ৰৰ পিছত থকা বাবে দন্তন্য মূৰ্ধন্য হৈছে তাৰপিছত কংকন একোটা পদত ক বৰ্গৰ পিছত থকা বাবে দন্তন্য মূৰ্ধন্য হৈছে তাৰপিছত কৰ্ণ ৰৰ পিছত থকা বাবে দন্তন্য মূৰ্ধন্য হৈছে তাৰপিছত কি দি আছে চিৰণী ৰৰ ফলাৰ পিছত থকা বাবে দন্তন্য মূৰ্ধন্য হৈছে তাৰপিছত ভাণ্ড ডৰ আগত যুক্ত হৈছে বাবে মূৰ্ধন্য হৈছে তাৰপিছত নিষেধী ই কাৰৰ পিছত থকা বাবে দন্তস্ব মূৰ্ধন্য হৈছে তাৰপিছত 14 নম্বৰত কি কৈছে পাঠত থকা অসমাপিকা ক্ৰিয়াপদ 5টা বাছি উলিয়াই লিখা তো অসমাপিকা ক্ৰিয়াপদ কেইটা কি মতন্তে পিন্ধি ধৰিয়া মেলি দেখি তো এইকেইটা হৈছে অসমাপিকা
তো এতিয়া আমি পাঠটোৰ অতিৰিক্ত প্ৰশ্ন উত্তৰখিনি আলোচনা কৰিম যিবিলাক তোমালোকৰ পৰীক্ষাৰ বাবে অত্যন্ত প্ৰয়োজনীয়। তো তোমালোকে ভিডিঅ'টো এটা লাইক কৰি দিবা। তো ইয়াৰ 1 নম্বৰত কি কৈছে, কীৰ্তন ঘোষা কোনে ৰচনা কৰিছিল? তো ইয়াৰ উত্তৰত তোমালোকে লিখিবা মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ। তাৰপিছত 2 নম্বৰত কি কৈছে, যশোদাই দধিমতী থাকোঁতেই কাৰ গীত গাইছিল? তো উত্তৰত তোমালোকে লিখিবা যশোদাই দধিমতী থাকোঁতেই পুত্ৰ কৃষ্ণৰ শৈশৱৰ লীলা স্মৰণ কৰি কৃষ্ণ গীত গাইছিল। তাৰপিছত 3 নম্বৰ প্ৰশ্নত কি কৈছে, কৃষ্ণই কিয় দধিৰ ভাণ্ডাৰ ভাঙিছিল? তো উত্তৰত তোমালোকে লিখিবা মাকে তেওঁক কোলাৰ পৰা নমাই থৈ উঠলি উঠা গাখীৰ চাবলৈ যোৱাত অভিমান আৰু খঙত কৃষ্ণই দধিৰ ভাণ্ড ভাঙিছিল। তাৰপিছত 4 নম্বৰ প্ৰশ্নত কি কৈছে, চিৰণী ভৰে আক্ৰমিলা গতি কথাষাৰৰ অৰ্থ কি? তো উত্তৰত তোমালোকে লিখিবা ইয়াৰ অৰ্থ হৈছে শৰীৰৰ ভৰ বা মেদবহুলতাৰ বাবে যশোদাৰ দৌৰাৰ গতি কমি গৈছিল। তাৰপিছত 5 নম্বৰ প্ৰশ্নত কি কৈছে, কৃষ্ণই লৱণো চুৰ কৰি কাক খাবলৈ দিছিল? তো উত্তৰত তোমালোকে লিখিবা কৃষ্ণই লৱণো চুৰি কৰি বান্দৰক খাবলৈ দিছিল। তাৰপিছত 6 নম্বৰ প্ৰশ্নত কি কৈছে, যশোদাৰ হাতত ধৰা পৰাৰ পিছত কৃষ্ণই কি কৰিছিল? তো উত্তৰত তোমালোকে লিখিবা কি যশোদাৰ হাতত ধৰা পৰাৰ পিছত কৃষ্ণই ভয়তে কান্দিবলৈ ধৰিছিল আৰু তেওঁৰ চকু সেমেকি উঠিছিল। তাৰপিছত 7 নম্বৰ প্ৰশ্নত কি কৈছে, নাহি আদি অন্ত পূৰ্বাপৰ এই কথাষাৰেৰে কৃষ্ণৰ কোনটো স্বৰূপ প্ৰকাশ পাইছে? তো উত্তৰ লিখিবা এই কথাষাৰিয়ে কৃষ্ণৰ ঐশ্বৰিক বা ভগৱান স্বৰূপ প্ৰকাশ কৰিছে যাৰ কোনো আৰম্ভণি বা শেষ নাই। তাৰপিছত 8 নম্বৰ প্ৰশ্নত কি কৈছে, কবিতাটিত কৃষ্ণক বান্ধিবলৈ কিমান জৰি কম হৈছিল? তো উত্তৰ লিখিবা কবিতাটিত কৃষ্ণক বান্ধিবলৈ 2ডাল আঙুলৰ সমান জৰি কম হৈছিল। ইয়াৰ পৰাই কি গম পোৱা যায় কৃষ্ণৰ ঐশ্বৰিক ৰূপ বা মহিমা। তাৰপিছত 9 নম্বৰ প্ৰশ্নত কি কৈছে, শিশুলীলা পাঠটিৰ মূল উৎস কি? তো এই পাঠটিৰ মূল উৎস হৈছে কীৰ্তন ঘোষা, শ্ৰীমন্ত শংকৰদেৱৰ কীৰ্তন ঘোষা। তাৰপিছত 10 নম্বৰ প্ৰশ্নত কি কৈছে, শংকৰদেৱক কিয় যুগশ্ৰেষ্ঠ কবি বুলি কোৱা হয়? তো এইটো ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন। তোমালোকে উত্তৰ লিখিবা শংকৰদেৱে কেৱল ধৰ্ম প্ৰচাৰৰ কৰাই নহয়, তেওঁ অসমীয়া সাহিত্য, সংগীত, নাট্য আৰু সমাজ জীৱনক এক নতুন দিশ দিছিল। তেওঁ বৰগীত, অংকীয়া নাট, কীৰ্তন ঘোষা আদিৰ দৰে অমূল্য সৃষ্টিৰ অসমীয়া সাহিত্য সংস্কৃতি চহকী কৰি এক নতুন যুগৰ সূচনা কৰিছিল। সেয়া তেওঁক যুগশ্ৰেষ্ঠ কবি বুলি কোৱা হয়।